নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতিৰাখে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 13 নম্বৰ পাঠ সাপ আৰু ভেকুলী ৰজা ছাত্ৰ ছাত্ৰীসকল এইটো পাঠৰ আজি আমি তৃতীয় অংশ আলোচনা কৰিম যোৱা অংশত আমি এইটো পাঠৰ পাঠভিত্তিক ক্ৰিয়াকলাপত থকা কিছু প্ৰশ্ন আলোচনা কৰিছিলো আজি এইটো অংকত আমি ৰৈ যোৱা প্ৰশ্নখিনি আলোচনা কৰো আহা 7 নম্বৰ প্ৰশ্নৰ পৰা আজি আমি আলোচনা কৰিবলৈ গৈছো আগ পাছ নুগুনি কাম কৰিলে নিজৰ বিপদ হয় শিক্ষকৰ সহায় লৈ সাধুটোৰ আধাৰত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা এই জিখাৰী বাক্য দিছে আগ পাছ নুগুনি কাম কৰিলে নিজৰে বিপদ হয় এইটো আমি সাধুটোত পাইছিলো গতিকে ইয়াৰে তাৎপৰ্য হৈছে যে কোনো কাম কৰাৰ আগতে বুজাবুজি পৰিস্থিতিৰ মূল্যায়ন আৰু দূৰদৰ্শিতা অতি প্ৰয়োজনীয় হয় কাৰণ কেতিয়াবা নিজে লোৱা সিদ্ধান্তটোৰ পৰাও নিজে বিপদত পৰে গতিকে আমি এই কথাষাৰ সাধুটোৰ জৰিয়তে এইদৰে বুজিব পাৰো যে সাধুটোত যেতিয়া ভেকুলীয়ে নিজৰ মিতিৰ হিচাপে সাপক ভাবিবলৈ ধৰিলে কিন্তু সেই সাপে গৈ পেলাই শেষত ভেকুলীৰ কাৰণে বিপদ হৈ পৰিলে এই কথাটো আমি গম পালো গতিকে ভেকুলীয়ে আগ পাছ নুগুনি মানে আগতেই নাভাবিলে যে সাপে তাক বিপদত পেলাবহে পাৰে এই কথা নাভাবি পেলাই সি সিদ্ধান্ত এটা লৈছিলে সেই কাৰণে সি বিপদতহে পৰিলে এই কথাষাৰে আমাক ইয়াকে বুজাইছে যে কোনো এটা কাম কৰাৰ আগতে আমি সিদ্ধান্তটো লোৱাৰ আগতে আমি সদায় ভাবিব লাগিব যে ভৱিষ্যতত এই কিবা অসুবিধা দিব পাৰে নেকি গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছো তোমালোকে উত্তৰটো বুজি পাইছা আমি এটা পিছৰ প্ৰশ্নটো চাওঁ আহা ভাষা অধ্যয়ন অধ্যায়টো আমি এতিয়া পঢ়িব ওলাইছো এদিন ভেকুলী ৰজাই মিতিৰৰ ঘৰলৈ বুলি গৈ থাকোতে বাটত এখন শিলৰ পাহাৰ পালে সি ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই যাওঁতে শিলৰ খুৰঙত শুই থকা এডাল ফেটি সাপৰ বৰ খং উঠিল ওপৰৰ বাক্য দুটাত পোৱা থাকোতে আৰু যাওঁতে পদ দুটি কেনেকৈ গঠন হৈছে চাওঁ আহা থাকোতে শব্দটো হৈছে থাক যোগ উতে ঠিক আছে যাওঁতে শব্দটো হৈছে যা যোগ উতে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি কি পালো থাকোতে থাক যোগ উতে আৰু যাওঁতে যা যোগ উতে ঠিক আছে তাৰ পিছত চোৱাচোন দুইটা বাক্যত একাধিক ক্ৰিয়াপদ আছে ইয়াত এটাৰ কাম চলি থকা সময়তে আন এটি ক্ৰিয়াৰ কাম সংঘটিত হৈ আছে ওপৰৰ প্ৰথম বাক্যত গৈ থকা ক্ৰিয়াৰ কাম চলি থাকোতে পালে ক্ৰিয়া সংঘটিত হৈছে ঠিক তেনেদৰে দ্বিতীয় বাক্যত জঁপিয়াই যোৱা কাম শেষ নহওঁতে উঠিল ক্ৰিয়াৰ কাম সম্পন্ন হৈছে গতিকে আমি ইয়াতে দুটা ক্ৰিয়াপদ পাইছো ঠিক আছে কোনো এটা ক্ৰিয়া চলি থকাৰ সময়ত আন এটা ক্ৰিয়া সংঘটিত হলে চলি থকা ক্ৰিয়াৰ মূলত উতে কৃদন্ত প্ৰত্যয় যোগ হয় গতিকে এই উতে যিটো প্ৰত্যয় লগ লাগিছে হেতুক আমি কি প্ৰত্যয় বুলি কওঁ কৃদন্ত প্ৰত্যয় ঠিক আছে এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো চাওঁচোন পাঠটোত থকা সৰ্বনাম পদবোৰ বিচাৰি উলিয়াই লিখা গতিকে পাঠটোত কি কি সৰ্বনাম পদ পাইছিলো আমি চাওঁ আহা আমি তুমি তেওঁ তেওঁলোক তোমালোক মই নিজে তোক তাতে তেওঁৰ গতিকে এইকেইটা সৰ্বনাম পদ আমি পাঠটোত পাইছিলো ঠিক আছে পিছৰ প্ৰশ্নটো চাওঁ আহাচোন 12 নম্বৰ প্ৰশ্ন দিছে হাতৰ ভাঙো আহা ছাত্ৰ ছাত্ৰীসকল তোমালোকে হাতৰ কি জানানে হাতৰ মানে হৈছে আমাক কিছুমান বাক্য দিয়া থাকে আৰু বাক্যৰ পৰা আমি উত্তৰটো ওলাব লাগে ঠিক আছে আমি এই মজাদায়ক খেলটো চাওঁ আহাচোন কি হাতৰ দিছে ভেকুলীয়ে কৰে কালৈ ভয় চুবাই নাখায় গিলি থয় গতিকে বাক্য দুখাৰিত আমাক দিছে যে ভেকুলীয়ে কৰে কালৈ ভয় কৰে আৰু চুবাই নাখায় গিলি থয় গতিকে কিহে গিলি থৈ দিয়ে ভেকুলীক ক'ব পাৰিবানে তোমালোকে উত্তৰটো হ'ব সাপ ঠিক আছে সাপে ভেকুলীক গিলি থয় আৰু ভেকুলীয়ে সাপক ভয় কৰে ঠিক আছে আমি এতিয়া পিছৰ সাঁথৰটো চাওঁ আহা বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে শিলৰ দৰে তল যায় তুলাৰ দৰে ভাহে গতিকে এইটো কি বস্তু বাৰু বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে শিলৰ দৰে তল যায় তুলাৰ দৰে ভাহে গতিকে ইয়াৰ উত্তৰটো হৈছে কি বাৰু ভেকুলী ঠিক আছে গতিকে আমি উত্তৰটো পালো ভেকুলী কিদৰে ভেকুলী হ'ব চাবাচোন বাঘৰ দৰে ভেকুলী জঁপিয়াই জঁপিয়াই যায় হয়নে নহয় তাৰ পিছত কুকুৰৰ দৰে বহে কুকুৰৰ নিচিনাকে বহি দিয়ে শিলৰ দৰে তল যায় পানীত তল যায় আৰু তুলাৰ দৰে ভাহে ঠিক আছে তুলাৰ দৰে মানে কপাহৰ দৰে পানীত ভাহে ঠিক আছে গতিকে উত্তৰটো পালো আমি ভেকুলী ঠিক আছে
পাঠটোত এটা তিনি আখৰীয় শব্দ আছে যাৰ প্ৰথম আৰু তৃতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয় দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ ডিঙিত পিন্ধা গহনা হয় তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম হয় দ্বিতীয় আৰু প্ৰথম মিলি এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয় সেই শব্দটো বিচাৰি উলিয়াই লিখা গতিকে ছাত্ৰ ছাত্ৰীসকল আমাক প্ৰথম আৰু তৃতীয় আখৰ মিলি পেলাই পোহনীয়া চৰাইটো কি হ'ব মনত কৰাচোন বা দ্বিতীয় আৰু তৃতীয় আখৰটো মিলি পেলাই ডিঙিত পিন্ধা গহনা হয় ঠিক আছে এতিয়া ডিঙিত পিন্ধা গহনাটো কি হ'ব পাৰে ঠিক আছে আৰু তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম হয় ঠিক আছে হ'ব এতিয়া এই এখন ঠাইৰ নাম হয় তাৰ পিছত আকৌ দ্বিতীয় আৰু প্ৰথম আখৰ মিলি এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয় ঠিক আছে সেই শব্দটো বিচাৰি উলিয়াই লিখা গতিকে ইয়াৰ উত্তৰটো হ'ব কি বাৰু ইয়াৰ উত্তৰটো হ'ব কি হয় জানানে পাহাৰ চাবা এতিয়া প্ৰথম আৰু তৃতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয় প্ৰথম আৰু তৃতীয় কি পালো আমি পাৰ হয়নে ঠিক আছে তাৰ পিছত আমাক কৈছে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি দ্বিতীয় আৰু তৃতীয় ঠিক আছে দ্বিতীয় আৰু তৃতীয় আখৰ মিলি পেলাই আমাৰ কি হৈছে এবিধ গহনা হাৰ তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম তৃতীয় আৰু দ্বিতীয় মানে উলুটাকে ৰহা আমাৰ অসমৰে এখন ঠাইৰ নাম গতিকে আমি কি উত্তৰ পালো ইয়াৰে ৰহা দ্বিতীয় আৰু প্ৰথম আখৰ মিলি মেকুৰীৰ নিচিনা বনৰীয়া জন্তু এটা হয় গতিকে দ্বিতীয় আৰু প্ৰথম মিলি পেলাই কি হয় হাপা এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু গতিকে আমি কি শব্দটো পালো পাহাৰ তিনিটা আখৰৰ গতিকে আমি কি আখৰ পালো পাহাৰ তিনি আখৰীয় এটা শব্দ আৰু এই শব্দটো আমি পাঠ্যপুথিত পাইছো ঠিক আছে গতিকে আমি কি পালো শব্দটো পাহাৰ আৰু এই পাহাৰ শব্দটো আমি পাঠটোত পাইছো ঠিক আছে গতিকে আমি পাহাৰৰ পৰা এই শব্দকেইটাও উলিয়ালো পিছৰ প্ৰশ্নটোলৈ যাওঁ জ্ঞান সম্প্ৰসাৰণৰ অধ্যায়ত চোৱাচোন সাপে নিতৌ এটাকৈ ভেকুলী খোৱাৰ ফলত পুখুৰীটোত এটাও ভেকুলী নাইকিয়া হৈছিল আৰু অৱশেষত ভেকুলী ৰজাকে খাবলৈ বিচাৰিছিল সাপৰ কথা শুনি ভেকুলী ৰজা বিপাঙত পৰিল সাপৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি থাকিল তোমালোকৰ মতে ভেকুলী ৰজাই সাপৰ পৰা পৰিত্ৰাণ পাব পাৰিলেনে যদি পাৰিলে ভেকুলী ৰজাই বাৰু কি বুদ্ধি কৰিলে ভাবি কোৱা আৰু লিখা গতিকে ছাত্ৰ ছাত্ৰীসকল আমি গম পালো যে সাপে নিতৌ এটাকৈ ভেকুলী খোৱা আৰম্ভ কৰিছিলে আৰু শেষত ভেকুলীবিলাক নাইকিয়া হৈ পৰিছিলে আৰু ভেকুলী ৰজাই এই যিটো বিপদ আহিছিলে বিপদৰ পৰা হাত সাৰিবৰ কাৰণে তেতিয়া এনেকুৱা ঠাইত যদি তোমালোক হলা হয় তেতিয়া সাপৰ পৰা পৰিত্ৰাণ পাব পাৰিলে ভেকুলী ৰজাই বাৰু কি বুদ্ধি কৰিলে হয় ভাবি কব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চিন্তা কৰি কোৱাচোন ভেকুলী ৰজাই কি বুদ্ধি পাঙিলে হয় সাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভেকুলী ৰজাই এনেকুৱা কি বুদ্ধি কৰিলে হয় যাৰ জৰিয়তে সি বাচি গল হয় গতিকে ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকলৈ মই এৰিলো তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন জানি থওঁ আহা টাংচা জনজাতি টাংচাসকল অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰা এক বৃহৎ জনজাতি টাংচা শব্দটো আমি ক'ত পাইছিলো যে এই সাধুটো আমাৰ অৰুণাচল প্ৰদেশৰ টাংচা জনজাতিৰ মাজত প্ৰচলিত এটা সাধু হয় আৰু এই টাংচা জনজাতি বিলাক কি হয় চোৱাচোন টাংচাসকল অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰা এক বৃহৎ জনজাতি তেওঁলোকে চাংঘৰ সাজি বসবাস কৰে সাধাৰণতে এই চাংঘৰবোৰ কাঠ বা আৰু বেতেৰে সজা হয় টাংচাসকলে নিজৰ সাজ পোছাক ঘৰতে তৈয়াৰ কৰি লয় গতিকে টাংচাসকলে কি কাম কৰে সেয়াও বুজাইছে মহিলাসকলে সাধাৰণতে ডাঠ নীলা ৰঙা কলা আৰু বগা ৰঙৰ সূতাৰে দীঘে দীঘে আগবাগ থকা মেখেলা খুচা বা খাটছা পিন্ধে গতিকে তেওঁলোকে পৰিধান কৰা কাপোৰযোৰ হৈছে খুচা বা খাটছা ঠিক আছে তাৰ পিছত পুৰুষসকলে বিভিন্ন ৰঙৰ সূতাৰে বোৱা গামোচাৰ নিচিনা বহল বস্ত্ৰ চোলা আৰু মূৰত পাগুৰি খোপা মাৰে আৰু এই
পাগুৰিটোৰ নাম হৈছে খোপাপ ঠিক আছে আমি চিত্ৰখনত দেখিছোৱে তেওঁলোকৰ নিচিনা লোকসকল ইয়াতে দিয়া আছে দেখিছানে ঠিক আছে তাৰ পিছত কি কৈছে চোৱাচোন অৱশ্যে বিভিন্ন বংশৰ টাংচা লোকসকলৰ হাজপাৰ মাজত ভিন্নতা থাকে টাংচাসকল প্ৰধান জীৱিকা হ'ল কৃষি এওঁলোকে ঝুম খেতিৰ জৰিয়তে মূলতঃ শালি ধান কণী ধান গম ধান কচু আদিৰ খেতি কৰে টাংচাসকলে পালন কৰা উৎসৱসমূহ মূলতঃ কৃষিভিত্তিক এই উৎসৱসমূহ কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ লোকগীত আৰু লোকনৃত্যৰো প্ৰচলন আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি টাংচা জনগোষ্ঠীৰ বিষয়ে গম পালো তেখেতসকলে কি প্ৰধান জীৱিকা অৱলম্বন কৰে সেইটো হৈছে কৃষি আৰু তেওঁলোকে পিন্ধা পোছাকযোৰৰ বিষয়েও গম পালো আৰু তেওঁলোকে কি খেতি কৰে সেয়াও গম পালো আৰু তেওঁলোকৰ উৎসৱসমূহ কিদৰে পালন কৰে সেয়াও আমি গম পালো গতিকে ছাত্ৰ ছাত্ৰীসকল নতুন এটা জনগোষ্ঠীৰ বিষয়ে নিশ্চয় তোমালোকে বুজি পালা এবাৰ আমি লোকসাহিত্যৰ বিষয়ে পঢ়ো আহা লোকসাহিত্য মানে কি জানানে লোকসাহিত্য হৈছে লোকবিশ্বাসৰ প্ৰতিচ্ছবি লোকজীৱনৰ পৰম্পৰা অভিজ্ঞতা আদিয়ে লোকবিশ্বাস সৃষ্টি কৰে ঠিক আছে এতিয়া এই লোকবিশ্বাসে যুক্তিৰ সলনি পৰম্পৰাকহে অধিক গুৰুত্ব দিয়ে গতিকে লোকবিশ্বাসে কি কৰিব পৰম্পৰাকহে বেছি গুৰুত্ব দিয়ে ঠিক আছে যেটো চলি আহি আছে সাধুকথাসমূহৰ দৰে লোকবিশ্বাসৰ আধাৰত গঢ় লৈ উঠা ভেকুলী বিয়াৰ নামসমূহ লোকসাহিত্যৰ অন্তৰ্গত বাস্তৱ অৰ্থত ভেকুলী আৰু বৰষুণৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই কিন্তু ভেকুলী বিয়া পাতিলে বৰষুণ দিয়ে বুলি লোকসমাজে বিশ্বাস কৰে গতিকে তোমালোকে ভেকুলী বিয়াৰ কথা জানানে ভেকুলী বিয়াত কি হয় হেয়া আমি চাওঁচোন কি হয় সেই লোকবিশ্বাস অনুসৰি খেতিৰ বতৰত বৰকৈ খৰাং হলে মানুহে ভেকুলীৰ বিয়া পাতে এই বিয়াত এহাল ভেকুলী ধৰি আনি দৰা আৰু কইনা হিচাপে মানুহৰ ঘৰত থয় তাৰ পাছত দৰা আৰু কইনা ঘৰে যথা নিয়ম পানী তুলি নুৱাই ধুৱাই নাম গুণ গাই বিয়া পাতে তলত ভেকুলী বিয়াত গোৱা এফাকি বিয়া নাম তুলি দিয়া হল গতিকে বিয়া নাম তোমালোকে জানাই ইয়াতে ভেকুলী বিয়াত এটা বিয়া নাম দিছিলে সেইটো বিয়া নাম ইয়াতে সন্নিবিষ্ট কৰা হৈছে কি আছিলে চোৱাচোন ভেকুলীৰ বিয়ালৈ আহে ইন্দ্ৰদেৱে বতাহ বৰষুণত তিতি স্বৰ্গৰ অপেশ্বৰী নামি আহিছে ভেকুলীৰ বিয়া শুনি গতিকে এইটো আমি নামৰ সুৰত গীতটি গাব চেষ্টা কৰিব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভেকুলী বিয়াৰ বিষয়ে বুজি পালা নিশ্চয় কিয় অনুষ্ঠানটো কৰা হয় আৰু লোকসাহিত্যৰ বিষয়ে তোমালোকে চাগৈ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি 14 নম্বৰ প্ৰশ্নটো চাহা তোমাৰ পৰিয়াল তথা সমাজৰ লোকসকলে পৰিধান কৰা সাজ পোছাকৰ নাম তলত দিয়া তালিকাখনত লিখা পুৰুষৰ সাজপাৰ মহিলাৰ সাজপাৰ গতিকে এতিয়া বৰ্তমান আমাৰ সমাজত বাস কৰা পুৰুষ মহিলাই কি ধৰণৰ কাপোৰ পিন্ধে সেই সাজপাৰৰ নাম লিখিব দিছে গতিকে তোমালোকে দেখিছাই ঘৰত আমাৰ জ্যেষ্ঠসকলে জ্যেষ্ঠ পুৰুষসকলে কি পিন্ধে দেখিছাই পেন চোলা পিন্ধে কুৰ্তা পিন্ধে ধুতি পিন্ধে হয়নে ঠিক আছে আৰু মহিলাসকলে কি পিন্ধে শাৰী মেখেলা চাদৰ আৰু চুৰিদাৰ ঠিক আছে গতিকে 14 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো আমি এদৰে লিখিব পাৰো তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ভেকুলীৰ বিয়া পাতিলে যিদৰে বৰষুণ দিয়ে বুলি লোকবিশ্বাস আছে ঠিক তেনে ধৰণৰ কি লোকবিশ্বাস তোমাৰ অঞ্চলত প্ৰচলিত হৈ আছে অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰি লিখা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ঠাইত তোমালোকৰ অঞ্চলত এনেকুৱা ধৰণৰ কি লোকবিশ্বাস আছে তোমালোকে আলোচনা কৰি পেলাই লিখিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো পাঠৰ গুটেকেইটা প্ৰশ্ন আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে বুজি পাইছা পাঠভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ নিজৰ টুকা বহি তোমালোকে ভালদৰে লিখি লবা অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ